নমস্কাৰ আপোনালোক সকলোকে মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইখন হৈছে চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু তাৰ প্ৰথম লেচনটো আপোনালোকলৈ লৈ আহিছোঁ। ময়ো পঢ়িছোঁ, ভাবিছোঁ ভিডিঅ' অকণ বনাওঁ, আপোনালোকৰো সুবিধা হ'ব। আৰু মই চতুৰ্থ শ্ৰেণীৰ পৰা মোৰ ওচৰত সপ্তম শ্ৰেণীলৈকে সমাজ বিজ্ঞান কেইখন আছে জাতীয় বিদ্যালয়, ভাবিছোঁ তাৰ ওপৰত অকণমান ভিডিঅ' বনাম। গতিকে আহক দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ইমান ধুনীয়াকৈ দি থৈছে চাওকচোন ভাৰতৰ চাৰিসীমাটো। এইফালে দেখিছেনে, এইটো চাইডে উত্তৰ, এইফালে দক্ষিণ, এইফালে পূব, এইফালে পশ্চিম। আমাৰ পূবত কি আছে চাওক, ম্যানমাৰ, বাংলাদেশ, বংগোপসাগৰ। উত্তৰ ফালে কি আছে বুলি ক'লে এইফালে চীন, তিব্বত, নেপাল, ভূটান। আৰু পশ্চিম ফালে চাওকচোন পাকিস্তান, আফগানিস্তান আৰু আৰৱ সাগৰ। দক্ষিণ ফালে শ্ৰীলংকা, ভাৰত মহাসাগৰ। এইডোখৰ দেখিছেনে, এইখিনিতে আছে ভূটান। এইডোখৰতে নেপাল, এইটো বাউণ্ডেৰী এৰিয়াৰ পৰা এইডোখৰত নেপাল, তিব্বত, এইডোখৰত চীন। বাংলাদেশখন দেখিছেনে, এনেদৰে এইখন হৈছে গোটেইখন বাংলাদেশ। ভাৰতৰ পূবফালে বাংলাদেশ, এইডোখৰত বংগোপসাগৰ আৰু এইখনে হৈছে ম্যানমাৰ বা ব্ৰহ্মদেশ। তাৰপাছত এইডোখৰত শ্ৰীলংকা আৰু এইখন ভাৰত মহাসাগৰ। এইফালে আৰৱ সাগৰ, এইফালে পাকিস্তান, আফগানিস্তান। গতিকে এই লেচনটোৰ যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনিহে আলোচনা কৰিম। গতিকে এইটো মনত ৰাখিব, 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা অসমলৈ আহিছিলে আৰু তেওঁ কোনটো পৰ্বত পাৰ হৈ আহিছিল, পাটকাই পৰ্বত। পিছত দিছে অসমৰ চাৰিসীমা। চাওক ইয়াত ইমান ধুনীয়াকৈ দিছে, অসমৰ উত্তৰে ভূটান, অৰুণাচল প্ৰদেশ, পূবে অৰুণাচল প্ৰদেশৰ এটা অংশ, নাগালেণ্ড, মণিপুৰ ৰাজ্য, দক্ষিণে মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য, পশ্চিমে বাংলাদেশ, মেঘালয় আৰু পশ্চিমবংগ ৰাজ্য। এই মেপখনত বৰ ধুনীয়াকৈ দি থৈছে চাওক। এইখিনিতে আছে ভূটান আৰু এইফালে আছে অৰুণাচল প্ৰদেশ, এইফালে হৈছে উত্তৰ। আৰু অৰুণাচল প্ৰদেশৰ এনেদৰে অকণমান আগুৰি আছে এইখিনিলৈকে। গতিকে পূব ফালেও অৰুণাচল প্ৰদেশৰ এটা অংশ সোমাইছে। গতিকে পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। দক্ষিণে আছে মিজোৰাম, ত্ৰিপুৰা, এইটো চাইডে দক্ষিণ। গতিকে মেঘালয়খনো দক্ষিণত এটা অংশ ধৰা হৈছে, ত্ৰিপুৰা, মিজোৰাম আৰু মেঘালয়। আকৌ পশ্চিম ফালেও মেঘালয়ৰ এটা অংশ ধৰা হৈছে, আকৌ বাংলাদেশখন ধৰা হৈছে আৰু পশ্চিমবংগ। গতিকে পশ্চিমে পশ্চিমবংগ, বাংলাদেশ আৰু মেঘালয়। চাগে এইটো ক্লিয়াৰ হৈছে, অলপ ধুনীয়াকৈ দেখুৱাই দিছোঁ, দেখিছেনে। এয়া অৰুণাচল প্ৰদেশ এইডোখৰ পৰা এইফালে আছে। গতিকে পূব ফালেও অকণমান সোমাইছে কাৰণে এইফালে দেখিছে, এইখন অৰুণাচল প্ৰদেশ, এইখন ভূটান আৰু মেঘালয় এইডোখৰত আছে, দেখিছেনে। এইটো হৈছে মেঘালয়, এইখন হৈছে বাংলাদেশ, এইফালে আছে মিজোৰাম, এইডোখৰ মিজোৰাম, এইডোখৰ ত্ৰিপুৰা, এইডোখৰ মণিপুৰ, এইডোখৰ নাগালেণ্ড। গতিকে এইডোখৰ আপোনালোকে অকণমান ধুনীয়াকৈ ধ্যান দি চাব কোনডোখৰত কি আছে। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰধান চৰকাৰী ভাষা হ'ল অসমীয়া, বৰাক উপত্যকাত বঙালী আৰু বি.টি.এ.ডিত বড়ো। গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাত কেইখন জিলা পৰে, বৰাক উপত্যকাত কেইখন জিলা পৰে আৰু বি.টি.এ.ডিত কেইখন জিলা পৰে পিছৰ লেচনত আমি পাম, কিন্তু আপোনালোকে এইখিনিলৈকে লিখি থ'ব। এতিয়া চাওঁ আহক এই লেচনটোত থকা আটাইতকৈ ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় ঘাইপথখিনি। 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয়া জিলাৰ চৈখোৱা ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলাসমূহক সংযোগ কৰিছে। এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ এইটো পাৰখিনিক দক্ষিণ পাৰ বুলি কয় আৰু ব্ৰহ্মপুত্ৰ নদীৰ এইটো ছাইডৰখিনিক উত্তৰ পাৰ। গতিকে এইখিনিতে গোৱালপাৰা আছে, এইখিনি মানলৈ তিনিচুকীয়া আছে। মই মেপ এখন দি দিম, আপোনালোকে ধুনীয়াকৈ চাই ল'ব। এইখিনিকে এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোগ কৰিছে। 31 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে বিহাৰ ৰাজ্যৰ বৰহীৰ পৰা, এইফালে বিহাৰখন এনেকুৱাতে আছে, এনেকুৱা পৰা আহি অসমৰ কি কৈছে, ভাৰতৰ লগত সংযোগ কৰিছে। এই 31 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে বিহাৰ ৰাজ্যৰ বৰহীৰ পৰা এফালেদি যোগীঘোপা আৰু আনফালেদি নলবাৰী ৰঙিয়া হৈ জালুকবাৰীত শেষ হৈ ভাৰতৰ লগত অসমক সংযোগ কৰিছে। এইটো খুব ইম্পৰ্টেণ্ট, কোনটো ৰাষ্ট্ৰীয় ঘাইপথে অসমক ভাৰতৰ লগত সংযোগ কৰিছে, তেতিয়াহ'লে 31 নং ৰাষ্ট্ৰীয় ঘাইপথে। আপোনালোকে লিখি ল'ব এইখিনি টোকাখিনি। 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে বাইহাটা চাৰিআলিৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ, এতিয়া এইখন ব্ৰহ্মপুত্ৰ দেখিছেনে, উত্তৰ পাৰত সংযোগ কৰিছে। কোনটোৱে? 15 নং ৰাষ্ট্ৰীয় ঘাইপথে কোনকেইখন ঠাইক সংযোগ কৰিছে? তেজপুৰ, লখিমপুৰ আৰু ধেমাজিৰ মাজেদি গৈ জোনাইক সংযোগ কৰিছে। তাৰপিছত আৰু কেইটামান ৰাষ্ট্ৰীয় ঘাইপথ আছে। 36 নং ৰাষ্ট্ৰীয় ঘাইপথে কাৰ্বি আংলঙৰ মাজেৰে নগাঁৱৰ পৰা ডিমাপুৰলৈকে। 39 নং ৰাষ্ট্ৰীয় ঘাইপথে গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা ডিমাপুৰলৈকে। 54 নং ৰাষ্ট্ৰীয় ঘাইপথে নগাঁৱৰ দবকাৰ পৰা ডিমা হাছাও জিলাৰ মাজেৰে বৰাক উপত্যকাৰ শিলচৰলৈকে। 53 নং ৰাষ্ট্ৰীয় ঘাইপথে শিলচৰৰ পৰা ইম্ফললৈকে। 40 নং ৰাষ্ট্ৰীয় ঘাইপথে গুৱাহাটীৰ যোৰাবাটৰ পৰা শ্বিলং হৈ শিলচৰলৈ
38 নং ৰাষ্ট্ৰীয় ঘাইপথে তিনিচুকীয়াৰ পৰা ডিগবৈ বৰগুলাইলৈ। তাৰপিছত আপোনালোকে এইটো লিখি থ'ব, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত ৰেলপথটোৱে অসমৰ প্ৰায় সকলো জিলাৰ লগত যোগাযোগ ৰক্ষা কৰিছে। উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় গুৱাহাটী মালিগাঁৱত অৱস্থিত। এই কুৱেশ্যনটো কেতিয়াবা আহে। এইটো খুব ইম্পৰ্টেণ্ট। অসমে কোন দুখন বিদেশী ৰাষ্ট্ৰৰ লগত সীমা ভাগ বতৰা কৰিছে? বাংলাদেশ আৰু ভূটান। মই ধুনীয়াকৈ মেপত দেখুৱাই দিছোঁ। দেখিছেনে? এই গ্ৰীণ কালাৰ যিখন সেইখনে হৈছে অসম। এইডোখৰত সংযোগ কৰিছে, দেখিছেনে? বাংলাদেশে অসমৰ লগত এইডোখৰত আৰু সংযোগ কৰিছে আহি এইডোখৰত। গতিকে বাংলাদেশে এইখিনিত সংযোগ কৰিছে। এইখনটো মেঘালয় হয়, আমাৰ চুবুৰীয়া ৰাজ্য নৰ্থ ইষ্টৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ। এই মেঘালয়ৰ লগত বেছি মানে এইডোখৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, কিন্তু অসমৰ লগত এইডোখৰত আছে আৰু এইখিনিত আছে, দেখিছে? তাৰপিছত এইখন ভূটান। ভূটানে দেখিছেনে এনেদৰে অসমৰ লগত মানে সীমা ভাগ বতৰা কৰিছে। গতিকে বিদেশী ৰাষ্ট্ৰ দুখন কি কি? ভূটান আৰু বাংলাদেশ। এই দুটা ধুনীয়াকৈ মনত ৰাখিব। আমাৰ নৰ্থ ইষ্টত এতিয়া কি হয়, এইখিনিতো আছে। তাৰোপৰি ছিকিমকো আমাৰ এখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে ধৰা হৈছে, কিন্তু ছিকিমে আমাৰ বাউণ্ডেৰী শ্বেয়াৰ নাই কৰা, দেখিছেনে? আমাৰ কোনো এখন ঠাইৰ লগতে লগা নাই। গতিকে ছিকিমখন গৈ এইফালে আছে। এইটো প্ৰশ্নও কেতিয়াবা আহে। আমাৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা দূৰৈত যিখন মানে ৰাজ্য আছে এইখনেই হৈছে ছিকিম। গতিকে সেইখিনি আপোনালোকে অলপ ধুনীয়াকৈ নোটছ কৰি ল'ব। তাৰপিছত এইখিনি আছে বাৰু, কামাখ্যা মন্দিৰ, মদন কামদেৱ মন্দিৰ, তেজপুৰত কি আছে? অগ্নিগড়, দৰপৰ্বতীয়া শিলৰ তোৰণ, উত্তৰ গুৱাহাটীত আছে কানাই বৰশী বোৱা শিলালিপি, গুৱাহাটীত উমানন্দ মন্দিৰ, শিৱসাগৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, শিৱসাগৰ পুখুৰী, এইখিনি চব শিৱসাগৰতে আছে। জয়সাগৰ পুখুৰীও আছে। নামদাং নদীৰ শিলৰ সাঁকো, এইটো নামদাং নদীৰ শিলৰ সাঁকো আকৌ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আছে। নেক্সট লেচনত আমি এইখিনি অকণমান ধুনীয়াকৈ পাম, হ'লেও আপোনালোকে মই পিছত বাৰু ধুনীয়াকৈ দি যাম মোৰ ভিডিঅ' চাই গৈ থাকিলে। এইখিনি নোটছ কৰিব, যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কৰি ল'ব। এইখিনি মই পিছত আলোচনা কৰিম নেক্সট লেচনত। আৰু এটা মনত ৰাখিব, 1826 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈ ইংৰাজসকলে অসম ৰাজ্য শাসন কৰিছিল। এইটো খুব ইম্পৰ্টেণ্ট, দেখিছেনে? 1826 পৰা 1947 খ্ৰীষ্টাব্দলৈ কোনে শাসন কৰিছিলে অসমখন? ইংৰাজসকলে। আৰু আমাৰ আহোমসকলে যেতিয়া লৈছিল 1228 খ্ৰীষ্টাব্দৰ পৰা, তেওঁলোকে কিমান বছৰ? প্ৰায় 600 বছৰ শাসন কৰিছিল। আৰু ইংৰাজসকলে ইমানক। এইখন হৈছে ক্লাছ 5ৰ জাতীয় বিদ্যালয়ৰ কিতাপ। ইয়াত ধুনীয়াকৈ দি থৈছে চাওক। অসমৰ মধ্যযুগ বুলিলে কোনটোক বুজায়? তেতিয়াহ'লে 1228ৰ পৰা 1826, আকৌ 1826ৰ পৰা 1947 চনলৈকে কোনে শাসন কৰিছিলে? ইংৰাজসকলে। আৰু এইখিনিলৈকে কোনে কৰিছিলে? আহোমসকলে। আৰু এই সময়ছোৱাক মানে অসমৰ মধ্যযুগ বুলি কোৱা হয়। আৰু জিলা এইটো কেতিয়াবা আহে দেই, ডিমা হাছাও জিলাৰ পুৰণি নাম উত্তৰ কাছাৰ পাৰ্বত্য জিলা। এতিয়া আপোনালোকে জানিব লাগিব ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈ আৰু দক্ষিণ পাৰৰ মানে দক্ষিণ বাহিনীৰ উপনৈ কাক বোলে? এইখিনি চাওক। এতিয়া চাওক, উত্তৰ ফালৰ পৰা দক্ষিণলৈ বৈ গৈ ব্ৰহ্মপুত্ৰত লগ লগা নৈসমূহক উত্তৰ বাহিনী, আকৌ এই দক্ষিণ ফালৰ পৰা ব্ৰহ্মপুত্ৰত গৈ উত্তৰমুৱাকৈ ব্ৰহ্মপুত্ৰত লগ লগাখিনি হৈছে দক্ষিণ বাহিনী। এইখনে চাওক, এতিয়া এইখন হৈছে ব্ৰহ্মপুত্ৰ, দেখিছেনে? একদম এনেকৈ আহি গৈ কোনফালে একদম বাংলাদেশত পৰিছেগৈ। এইফালে অৰুণাচল প্ৰদেশৰ পৰা এইফালে সোমাই তিনিচুকীয়া এইফালে আহি এইখন হৈছে ব্ৰহ্মপুত্ৰ। গতিকে ব্ৰহ্মপুত্ৰৰ এইফালৰ পৰা দক্ষিণ ফালৰ পৰা যিখিনি বৈ গৈ এইফালে ব্ৰহ্মপুত্ৰত লগ হৈছেগৈ উত্তৰলৈ, দক্ষিণৰ পৰা উত্তৰলৈ। এইটো ছাইডে যিহেতু দক্ষিণৰ পৰা এনেদৰে গৈ মেলি উত্তৰলৈ গৈছে, এইখিনি হৈছে দক্ষিণ বাহিনী। আৰু এইফালে হৈছে উত্তৰৰ পৰা ব্ৰহ্মপুত্ৰত দক্ষিণলৈ বৈ অহা এই নদীসমূহ হৈছে উত্তৰ বাহিনী। সহজতে আপোনালোকে মনত ৰাখিবলৈ উত্তৰ ফালে থকাখিনিক উত্তৰ বাহিনী, দক্ষিণ ফালৰ পৰা বৈ যোৱাখিনিক মানে দক্ষিণৰ পৰা ব্ৰহ্মপুত্ৰলৈ বৈ যোৱাখিনিক দক্ষিণ বাহিনী হিচাপে মনত ৰাখিব। আৰু দক্ষিণ বাহিনী উপনৈসমূহ আপোনালোকে বিস্তৃতভাৱে জানিবলৈ হ'লে ইয়াত কেইখনমান এতিয়া দিছে, মই পঢ়ি দিম বাৰু। যেতিয়া আপোনালোকে এই জিলাসমূহৰ উপনৈসমূহ জানিব, এই দক্ষিণ ছাইডে থকা জিলাসমূহৰ মানে উপনৈখিনি জানিব বা নদীখিনি জানিব, তেতিয়া আপোনালোকৰ দক্ষিণ বাহিনী নদীখিনি ধুনীয়াকৈ স্পষ্টকৈ মনত ৰ'ব। আৰু এই উত্তৰ বাহিনী যেতিয়া এইখিনি আপোনালোকে ধুনীয়াকৈ জানিব জিলাখিনি, আৰু সেই জিলাকেইখনৰ উপনদী বা উপনৈসমূহৰ বিষয়ে যেতিয়া জানিব, তেতিয়া আপোনালোকে ধুনীয়াকৈ মনত থাকি যাব। আৰু নেক্সট লেচনত ধুনীয়াকৈ তাৰ বিষয়ে উল্লেখ আছে। গতিকে মই পঢ়ি দিম আপোনালোকক পিছত লেচনত নেক্সট ভিডিঅ'ত নোট কৰি ল'ব। আৰু এতিয়া ইমানখিনিয়ে দিছে এইটো ফাৰ্ষ্ট লেচনত। ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈসমূহ হৈছে সোৱণশিৰি, ৰঙানৈ, দিকং,
বুৰৈ, বৰগাং, জীয়া ভৰালী, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, শৰালভাঙা, গদাধৰ, হুংকুক ইত্যাদি। দক্ষিণ বাহিনী উপনৈসমূহ হৈছে ডিব্ৰু, বুঢ়ীদিহিং, চেঁচা, দিখৌ, জাঁজি, ভোগদৈ, কাকডোগা, ধনশিৰি, কলং, কপিলি, দিগাৰু, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম, দৰিকা ইত্যাদি। আৰু বৰাকৰ উপনৈসমূহ হৈছে জিৰি, সোণাই, ধলেশ্বৰী, লংগাই। এতিয়া আমি যদি চাওঁ অসমৰ প্ৰধান নদী দুখনৰ নাম কি এতিয়া জানোৱে আমি, ব্ৰহ্মপুত্ৰ আৰু বৰাক। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী কি, প্ৰাগজ্যোতিষপুৰ, সেইখিনি জানে। উত্তৰ পূব সীমান্ত ৰে'ল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত, মালিগাঁৱত। এতিয়া আমি পঢ়ি আছিলোঁ। বৰ্তমান অসমত জিলা কেইখন, সেইকেইখন আপোনালোকে মই নেক্সট ভিডিঅ'ত কৈ আছোঁ, কাৰণ এতিয়া এইখন কিতাপত দিয়া মতে আমাৰ নহয়, কাৰণ এতিয়া বহুত নতুন হ'ল। ইয়াত 33খন দিছে, এতিয়া হয়তো 35খনমান আছে। নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ অসমৰ জিলা কেইখন, সদৰ ঠাই, মহকুমা সেইখিনি আলোচনা কৰিম। গতিকে আমাৰ নতুন নতুন জিলা আৰু গঠন হৈছে, গতিকে এই লেচনটোত এতিয়া জিলাসমূহৰ বিষয়ে আলোচনা নকৰোঁ। যি কি নহওক, অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখন কি কি সেয়া পালেই আপোনালোকে, ভূটান আৰু বাংলাদেশ। আহোমসকল কিমান দিনে অসমৰ ৰাজত্ব শাসন কৰিছিল সেইটো জানিলোৱে, 600 বছৰ। পিছত ইংৰাজে কোন চনৰ পৰা কৰিছিলে সেয়া কৈছিলোৱেই, দেখিছেনে? প্ৰায় 600 বছৰ আহোমসকলে শাসন কৰিছিল, আৰু ইংৰাজে 1826 পৰা 1947 ইংৰাজে অসম ৰাজ্য শাসন কৰিছিল। আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ গৈছে এইখিনিতো পঢ়িলোৱেই। পুৰণি কীৰ্তিচিহ্নখিনি মই পিছত আৰু অকণমান ধুনীয়াকৈ নেক্সট লেচনত দি গৈ থাকিম নেক্সট ভিডিঅ'ত। গতিকে আজিলৈ আপোনালোকক ইমানতে এৰিছোঁ। যদি কিবা এটা শিকিছোঁ বুলি ভাবিছে কমেণ্ট কৰি জনাব, আৰু ভাল যদি লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।